হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেল কৃষ্ণামণি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ মই কৃষ্ণামণিয়ে স্বাগতম জনালোঁ। গা ভাল নহয়, তিনিওজনৰে পৰা জ্বৰ, চৰ্দি, কাহ আৰু ভিতৰত ইমান ঠাণ্ডা, সেইকাৰণে আহি ৰ'দত বহি আছোঁহি আৰু পূৰা চুৱেটাৰ লগাই আছোঁ। ভিতৰলৈ আহিলোঁ, আহি পেলাই মোজাযোৰ পিন্ধিছোঁ, মানে ভৰিকেইটা কিবা ঠাণ্ডা নিচিনা হৈ আছে, সেইকাৰণে মোজাযোৰ পিন্ধি লৈছোঁহি। আৰু দিনটো এনেদৰে গ'ল আৰু সন্ধিয়া সময়ত আমি দুয়ো ওলাই গৈছোঁ বজাৰ কৰিবলৈ। এতিয়া আমি আহি পাইছোঁহি এয়া মাছৰ ওচৰত। মাছ কিনিম বুলি ভাবিছোঁ। এয়া মাছ চাই আছোঁ, মাছ দেখিছে নাই, কিমান ডাঙৰ ডাঙৰ মাছ ওলাইছে আৰু এইখিনি সৰু মাছো আছে। এওঁ চাই আছে এতিয়া আৰু মই অকণমান আপোনালোকক দেখাই দিছোঁ। মানুহৰ ভিৰ বহুতে বেছি আছিলে, সেইকাৰণে অকণমান টাইম তাত ৰখিব লগা হ'ল আৰু তাৰপিছত আমি মাছ ল'লোঁ আৰু লৈ পেলাই আহি ৰুম পালোঁহি। এতিয়া মই কিটচেনত আছোঁ আৰু আজি জেঠাই আৰু বাবা আহিছে মাক নিবলৈ, সেইকাৰণে পাকঘৰতে কিবা কিবি বনাই আছোঁ। কিনো বনাইছোঁ আপোনালোকক অকণ অকণ দেখাই যাম। এতিয়া মই মাছখিনি ফ্ৰাই কৰি আছোঁ। ফ্ৰাই কৰি আজৰি হোৱাৰ পিছত আজি ভাবিছোঁ অমিতা আৰু মাছ বনাম। আৰু দিনত মাংস খোৱা হৈছিলে, সেইকাৰণে এতিয়া অমিতা আৰু মাছ বনাওঁ বুলি ভাবিছোঁ। আৰু পটল ফ্ৰাই কৰিম আৰু মাছৰ পেটু ভাজিম। প্ৰথমতে মই মাছখিনি ফ্ৰাই কৰি লওঁ। মাছখিনি মোৰ ফ্ৰাই কৰা হৈ গ'ল। এয়া মোৰ মাছ ফ্ৰাই কৰা ৰেডি। মই এইখিনি চৰিয়াটোতে ৰাখি থৈছোঁ আৰু আনফালে এয়া বনাই আছোঁ পেটু ভাজি। পেটু ভাজি খাই চবেই ভাল পায়, মানে সেইকাৰণে পেটুখিনি ধুনীয়াকৈ ভাজিছোঁ আৰু ওপৰত ধনিয়া দি দিছোঁ। এনেদৰে খাই ভাল লাগে। কোনে কোনে ভাল পায় বাৰু পেটু ভজা জনাবচোন কমেণ্টছত। এতিয়া মই ধুনীয়াকৈ ভাজি হৈ গ'ল আৰু ভাজিছিলোঁ পটল ফ্ৰাই। এয়া পটলৰ ফ্ৰাই কৰিছোঁ। এনেদৰে আজি আৰু খাম ভাবিছোঁ। আৰু মই মাছখিনি বনাই ল'লোঁ অমিতাৰ লগত। অমিতা পূৰা পিহনাত পিহি পেলাই এতিয়া মই মাছৰ লগত বনালোঁ আৰু এইখিনি এতিয়া মোৰ বনাই হোৱাৰ পিছত মই আপোনালোকক দেখাইছোঁ। ওপৰত মই ধনিয়া দি দিছোঁ। এনেদৰে আজি ৰাতিৰ সাঁজটো বনালোঁ আৰু বাবা, মা, জেঠাই সকলোকে খোৱালোঁ আৰু খাই কৰি আজৰি হোৱাৰ পিছত অকণমান সময় মোবাইল চাইছোঁ আৰু এহেঁতে কথা পাতি আছে আৰু গোটেইখিনি লগ খাই মই মোবাইল চাই আছোঁ। মানে সকলোৰে ভিডিঅ'বিলাক চোৱাও দেৰি হৈছে যে, সেইকাৰণে ভিডিঅ'সমূহ চাইছোঁ আৰু মোৰ কিছুমান ভিডিঅ' এডিট কৰিবলগীয়া কামো আছিলে, সেইখিনিও কৰি লৈছোঁ। আজি মা ঘৰলৈ যাবলৈ ওলাইছে। সম্পূৰ্ণ 1.5 মাহ দিন থকাৰ পিছত আজি মা ঘৰলৈ যাবলৈ ওলাইছে আৰু মাক নিবলৈ আহিছে জেঠাই আৰু বাবা। এতিয়া ওলাই কৰি আজৰি হ'ল। ৰাতিপুৱা ভাত খালে, ভাত খাই আজৰি হৈ এতিয়া দুপৰীয়া চাহকাপ খাইছে আৰু অলপ দেৰি পিছতে যাবগৈ। আৰু পূৰা কাপোৰ কানি বান্ধি আজৰি মই আপোনালোকক দেখাই আছোঁ। ৰ'দত বহি চাহ খাই আছে আৰু মোৰ ৰুমৰ অ'নাৰগৰাকীও তেওঁলোকৰ লগত কথা পাতি পাতি চাহ খাই আছে। মই দেখাই আছোঁ। কেইদিনমানৰ কাৰণে আহিছিলে, কিন্তু কাপোৰৰ টোপোলা দেখিছে। এইটো এটা বেগ, এইটোত মানে কিবা কিবি অনা হৈছিলে ৰুমৰ কাৰণে। আৰু এইটোতো মা বেগ, কাপোৰ, এইটোত গোটেই কাপোৰ আছে। এইকেইটা আৰু হাতত লোৱা বেগবিলাকতো আছেই। বাকী এইকেইটা ভৰ্তি হৈ গ'ল। এইটোত পাচলি দি পঠাইছিলে, কিবা কিবি অনা হৈছিলে ঘৰৰ পৰা আহোঁতে। আৰু এইটোত কাপোৰৰ বেগ। গোটেইখিনি ৰেডি কৰি ল'লে জাপি কৰি মায়ে। আৰু এতিয়া দেখাইছোঁ আপোনালোকক, চাহ খাই আছে। আৰু এইটো জেকি, সিও দৰঙতে আছে।
বলৈ ওলাই এয়া সকলো ৰ'দতে বহি আছে। এয়া মা, জেঠাই, বাবা আৰু এয়া মোৰ ৰুমৰ অ'নাৰগৰাকী। তেখেতৰ লগত কথা পাতি আগফালে ৰ'দত বহি আছে। আৰু মই আপোনালোকক কি ধুনীয়া ফুল ফুলিছে ফুলনিখনত সেয়া দেখাই দিছোঁ। এয়া দেখিছেনে কি ধুনীয়া ফুল ফুলি আছে। ফুলজোপাত মানে পাত নেদেখিয়ে ফুলেই। এয়া হ'ল এই ছিজন ফ্লাৱাৰ। আৰু মই ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ। আৰু এজোপা দেখাম, সেইজোপাও চাবচোন কি ধুনীয়াকৈ ফুলি আছে নহয়। মই আপোনালোকক ভাবিলোঁ ভিডিঅ' কৰি দেখাই দিওঁ, আৰু ৰ'দত বেছি ধুনীয়া লাগিছে। এয়া দেখাই দিছোঁ এইজোপাও কি চাওকচোন সুন্দৰকৈ ফুলপাহ ফুলি আছে। কিন্তু এই দামডাল বেছি গৈছে। এতিয়া এয়া সকলোৱে কৈছে ফটো এখন উঠো। এয়া বৰমা, বৰ্তা, জেঠাই, মা, বাবা সকলোখিনিয়ে ফটো উঠিবৰ কাৰণে ৰখিছেহি। আৰু মই ফটো দুখনমান উঠালোঁ। আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। বাই।